খুটাৰকুছিত বিনামূলীয়া চকু আৰু মধুমেহ চিকিৎসা শিবিৰ সম্পন্ন। নলবাৰী RTI ক্লাব দক্ষিণখাতা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলন নলবাৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু নলবাৰী নেত্ৰালয় আৰু ডি মিডাছ ডায়েগনষ্টিকৰ সহযোগত দেওবাৰে খুটাৰকুছিত বিনামূলীয়া চকু আৰু মধুমেহ চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। বিনামূলীয়া চিকিৎসা শিবিৰৰ বাবে উক্ত অঞ্চলৰ বহু লোক উপকৃত হয়। ৬০ ঊৰ্ধৰ এজাক জ্যেষ্ঠ ব্যক্তিয়ে সমাজমুখী চেতনাৰে কৰিছে ইটোৰ পিছত সিটো যোগাত্মক কাম। খুটাৰকুছি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত উক্ত বিনামূলীয়া চিকিৎসা শিবিৰ আৰু আইন সজাগতা সভাত সচিব তথা ন্যায়াধীশ জুৰি দত্ত, সমল ব্যক্তি মহম্মদ আনিছুৰ ৰহমান, নলবাৰী IT ক্লাবৰ সভাপতি কৰুণাকান্ত শৰ্মা, সম্পাদক ৰমেন চন্দ্ৰ বৈশ্য, দক্ষিণ খাতা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি হৰেন্দ্ৰ নাথ কলিতা, সম্পাদক বাবুল কলিতা, নলবাৰী নেত্ৰালয়ৰ চকুৰোগ বিশেষজ্ঞ ডাক্তৰ ধ্ৰুৱজ্যোতি শৰ্মা, ডি মিডাছ ডায়েগনষ্টিকৰ স্বত্বাধিকাৰী ডাক্তৰ দিগন্ত কুমাৰ গোস্বামীৰ লগতে ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। ইফালে আইন সজাগতা সভা উক্ত অঞ্চলৰ ৰাইজৰ বিপুল সঁহাৰি আৰু উপস্থিতিয়ে সাফল্যমণ্ডিত কৰি তোলে। আনফালে বিনামূলীয়া চিকিৎসা শিবিৰত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আৰু চিকিৎসা গ্ৰহণে উৎসাহিত কৰি তুলিছে জ্যেষ্ঠ উদ্যোক্তাসকলক। প্ৰায় ১৫০ লোকৰ চকু পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয়। আনহাতে প্ৰায় শতাধিক লোকৰ মধুমেহৰ পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয়। আমাৰ দক্ষিণখাতা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ লগত নলবাৰী RTI ক্লাবে আজি কিছুদিন ধৰি আমাৰ লগত যোগাযোগ কৰি আহিছে যে এই অখ্যাত ঠাইত এটা বিনামূলীয়া চকু চিকিৎসা আৰু ডায়েবেটিছ চিকিৎসা শিবিৰ এটা অনুষ্ঠিত কৰিব পাৰিলে এই বৃহত্তৰ ৰাইজ উপকৃত হ'ব। এই সংক্ৰান্তত আমি কেইবাদিনো ইয়াত বৈঠকত মিলিত হওঁ আৰু খুটাৰকুছি গাঁৱৰ মানুহখিনিকো ইয়াত জড়িত কৰি আমি আজিৰ এই পৰ্যায় পাইছোঁ। গতিকে এই চিকিৎসা শিবিৰ সম্পৰ্কে আমাৰ যথেষ্ট ৰোগীৰ ইয়াত সমাগম ঘটিছে। মই আটাইখিনি ৰোগীকে মই ধন্যবাদ জনাইছোঁ আৰু এই যাতে শিবিৰৰ পৰিৱেশ সুস্থিৰভাৱে ৰাখি তেখেতসকলে চিকিৎসা সেৱা গ্ৰহণ কৰে তাৰ কাৰণেও আমি ৰোগীসকলক বিনম্ৰভাৱে আহ্বান জনাইছোঁ। ইয়াৰ লগতে আইন সজাগতা সভাখনো চামিল হ'ল। এই আইন সজাগতা সভাৰ পৰা আমাৰ এই অঞ্চলৰ গাঁৱলীয়া মানুহে বহু নজনা আইন সম্পৰ্কীয় কথা জানিলে, কিন্তু কিছু আখোৱা ৰৈ গ'ল। এই পৰিৱেশৰ কাৰণে আমি হয়তো জাষ্টিছ বাইদেউক, প্ৰাধিকাৰী বাইদেউক আমি কিছু কথা সুধিব নোৱাৰিলোঁ যে আমাৰ সমাজত চলি থকা ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক যিবিলাক কেছ আছে এই কেছবিলাক সংক্ৰান্তত কিছু জানিবলগীয়া কথা আছিল, কিন্তু আমাৰ এই সভাখনত সেই পৰিৱেশটো শেষলৈ অলপ বিনষ্ট হ'ল। তাৰ কাৰণে আমি দুখিত। গতিকে আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে এনেকুৱা আইন সজাগতা সভা আমি অনুষ্ঠিত কৰি আমি সকলোখিনি আমাৰ অন্তৰত থকা এই ক্ষুদুনিখিনি আমি মাৰি ল'ম। দক্ষিণখাতা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু নলবাৰী RTI ক্লাবৰ তৰফৰ পৰা খুটাৰকুছি প্ৰাথমিক বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰ, মধুমেহ চিকিৎসা শিবিৰ আৰু আইন সজাগতা শিবিৰ আয়োজন কৰা হৈছে। আপোনালোকে ইতিমধ্যে গম পাইছে ইয়াত জ্যেষ্ঠ ৰাইজৰ সমাগম হৈছে। এনেকুৱা বতৰ তেওঁলোকে আহিছে আৰু আমাৰ এই শিবিৰটো উন্মোচন কৰাৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ নলবাৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব তথা ন্যায়াধীশ জুৰি দত্ত বাইদেউ। ইতিমধ্যে তেখেতে উন্মোচন কৰিছে আৰু সমল ব্যক্তি হিচাপে আমাৰ মাজত উপস্থিত আছিল আনিছুৰ ৰহমান ডাঙৰীয়া। নলবাৰী RTI ক্লাব আৰু দক্ষিণখাতা আঞ্চলিক যিটো জ্যেষ্ঠ নাগৰিক সন্মিলন আছে, আমাৰ উমৈহতীয়া উদ্দেশ্য হৈছে যে ৰাইজৰ মাজত আইন সম্পৰ্কে সজাগতা কৰা আৰু ৰাইজক যাতে আমি বিনামূলীয়াভাৱে বিভিন্ন সেৱা আগবঢ়াব পাৰোঁ, সেইটোৱে আমাৰ মূল উদ্দেশ্য। আমি বিভিন্ন ঠাইত সময়ে সময়ে বিনামূলীয়া চকু চিকিৎসা শিবিৰ, বিনামূলীয়া স্বাস্থ্য শিবিৰ, বিনামূলীয়াকৈ আমি আইন সজাগতা শিবিৰ অনুষ্ঠিত কৰি আহিছোঁ। সেই উদ্দেশ্যটো আগত ৰাখি তাৰ অংশ হিচাপে আজি আমি ইয়াত খুটাৰকুছি প্ৰাথমিক বিদ্যালয়ত এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। এইখিনি হ'ল আমাৰ মূল উদ্দেশ্য।
নলবাৰী RTI ক্লাবৰ জন্ম হৈছিল 2010 চনত। আমাৰ নলবাৰীৰ কিছুমান জ্যেষ্ঠ নাগৰিকে এই অনুষ্ঠানটো জন্ম দিছিল আৰু আমাৰ আটাইতকৈ আনন্দৰ বিষয় এইটোৱেই যে নলবাৰী RTI ক্লাবটো চৰকাৰী পঞ্জীয়নভুক্ত। আমি অকল এইখিনি কামেই নকৰোঁ, আমি বিভিন্ন তথ্যবিলাক সংগ্ৰহ কৰি ৰাইজৰ মাজত সজাগতা অনাৰ চেষ্টা কৰোঁ। আপোনালোকে জানে নলবাৰী জিলাত বিগত প্ৰায় এটা বৰ্ষৰ পৰা 300 কোটি টকাৰ কাম চলি আছে। সেই কামবিলাক সঠিকভাৱে হৈছে নাই আমি লক্ষ্য ৰাখি আহিছোঁ আৰু সেই কথাখিনিক সাধাৰণ মানুহৰ মাজত সজাগ কৰাৰ চেষ্টা কৰি আহিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।